Hello student, myself Hemanta Saikia, a faculty of Kolpataru Academy, Department of Commerce. Today, our discussion topic is barter system, যেটো অসমীয়াত কয় বিনিময় প্ৰথা. In this video, today we will discuss about the evolution of barter system. বিনিময় প্ৰথাৰ যেটো ক্ৰমবিকাশ evolution আমি সেই বিষয়ে আলোচনা কৰিম. What is barter system? বিনিময় প্ৰথানো কি সেই বিষয়ে আলোচনা কৰিম. How does it work? বিনিময় প্ৰথানো কেনেকৈ কাম কৰে তো সেই বিষয়ে আলোচনা কৰিম. And the difficulties of barter system. barter systemত যিবোৰ আখুৱা বা আমি ক'ব পাৰোঁ যিবোৰ অসুবিধা তো সেই অসুবিধাবিলাকৰ বিষয়ে আলোচনা কৰিম. তো আমি ফাৰ্ষ্ট আলোচনা কৰিম দ্য ইভলিউশ্যন অফ বাটাৰ ছিষ্টেম. তো এই বাটাৰ ছিষ্টেমৰ ইভলিউশ্যনৰ আগত যোৱাৰ আগতে আমি কৈ লওঁ যে বাটাৰ ছিষ্টেমটো কি হয়. বাটাৰ ছিষ্টেম যিটো বিনিময় প্ৰথাটো হৈছে যে যিটো এটা প্ৰথা আছিলে, যিটো এটা প্ৰক্ৰিয়া, যিটো সহায়ত মানে বস্তুৰ সলনি বস্তু বিনিময় কৰা হয়. যেতিয়া আমাৰ মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিলে, মুদ্ৰাৰ প্ৰচলন হোৱা নাছিলে, আৱিষ্কাৰ হোৱা নাছিলে, সেই সময়ত বিনিময় প্ৰথাটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে. তো বিনিময় প্ৰথাত কি হয়, তেতিয়া কোনো ধৰণৰ মুদ্ৰা আৱিষ্কাৰ হোৱা নাছিলে. তো সেই সময়ত তেওঁলোকে মানুহবিলাকে তো আগৰ দিনৰ মানুহবিলাকে নিজৰ অভাৱ পূৰণ কৰিবই লাগিব. তো এজন মানুহেতো সকলো বস্তু উৎপাদন কৰিব নোৱাৰে. যেনেকৈ আমি এতিয়া কি হয়, আমিতো সকলো বস্তু উৎপাদন কৰিব নোৱাৰোঁ. আমি যিখিনি বস্তু আমি উৎপাদন কৰিব নোৱাৰোঁ, আমাৰ অভাৱ পূৰণৰ কাৰণে কি কৰোঁ, আমি সেইবোৰ কিনি পেলাই আমি ব্যৱহাৰ কৰোঁ. তো সেই সময়ততো তেনেকুৱা কিনিব পৰা কোনো ব্যৱস্থা নাছিলে, কাৰণ তাত কোনো তোমাৰ কমন মেজাৰ নাছিলে, মানে সাধাৰণ একক নাছিলে, জোখিব পৰা কোনো একক নাছিলে, বা যিটো আমি এতিয়া যিটো আমাৰ একক বুলি কওঁ মুদ্ৰাৰ কথা ক'ব পাৰোঁ, তেতিয়া মুদ্ৰাও নাছিলে. তো তেতিয়া কোনো ধৰণৰ এককো নাছিলে যে কিমান তোমাৰ কিমান কেজি লাগিব বা কিমান কেজি কুইণ্টেল এইবিলাক. তো এইবিলাক কোনো ধৰণৰ তেনেকুৱা একক নাছিলে সেই সময়ত. তো তেতিয়া কি হয়, বাৰ্টাৰ ছিষ্টেমটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে. আৰু বাৰ্টাৰ ছিষ্টেমৰ যোগেদিয়ে, বিনিময় প্ৰথাৰ যোগেদিয়ে তেতিয়া মানুহবিলাকে নিজৰ অভাৱ পূৰণ কৰিছিলে. তো আমি ইভলিউশ্যনটো কেতিয়া হৈছিলে, the first introduced by the tribes of মেছ'পটেমিয়া. তো মেছ'পটেমিয়া বুলি যিটো ট্ৰাইব জনগোষ্ঠী আছিলে, তো সেই জনগোষ্ঠীৰে প্ৰথম বাৰ্টাৰ ছিষ্টেমটো কি হয় আৰম্ভ কৰিছিলে, ইণ্ট্ৰডিউচ কৰিছিলে. আৰু ইনিচিয়েলি ইউজ টু ট্ৰেড ৱেপন, ফুড আইটেমছ, টি এণ্ড স্পাইচেছ. আৰু এই বাৰ্টাৰ ছিষ্টেম বিনিময় প্ৰথাৰ যোগেদি কি কয় ৱেপনছ, যিবিলাক মৰাণাস্ত্ৰ বুলি যিটো অসমীয়াত কয়, মৰাণাস্ত্ৰ, ফুড আইটেম, যিবিলাক খাদ্যৰ যিবিলাক আইটেম আছিলে, তো টি স্পাইচ, এইবিলাক কি হয়, এইবিলাক বাৰ্টাৰ মানে বিনিময় কৰা হৈছিলে, মানে বস্তুৰ সলনি এইবিলাক বস্তু সাল সলনি কৰা হৈছিলে প্ৰথমতে. তো ইভেন দ্য ৰোমান ছলজাৰ্ছ চেলাৰী ৱাজ পেইড ইন বাৰ্টাৰ বাই অফাৰিং চল্ট. তো ৰোমান যিবিলাক সৈন্য আছিলে, ৰোমান সৈন্যবিলাকক কি হৈছিলে, তেওঁলোকৰ দৰমহা, যিটো তেওঁলোকে কাম কৰাৰ যিটো দৰমহা, সেই দৰমহাটো প্ৰদান কৰা হৈছিলে বাৰ্টাৰ ছিষ্টেমত তেতিয়া. তো তেতিয়া কি হয়, নিমখ, চল্ট, যিটো নিমখৰ তেওঁলোকৰ দৰমহা হিচাপে সিহঁতক নিমখ প্ৰদান কৰা হৈছিলে. তো এইটো আছিলে থুলমূল মানে ইভলিউশ্যন, যিটো কৰ্মবিকাশ বাৰ্টাৰ ছিষ্টেমৰ. তো এইবিলাক ইমান দৰকাৰী নহয় বা বাৰ্টাৰ ছিষ্টেমৰ ইভলিউশ্যন কৰ্মবিকাশটো, আৰু এইবিলাক তোমালোকৰ কিতাপত নাই বা কৰ্মবিকাশটো. তথাপিও মই কৈ থৈছোঁ বাৰু এইকেইটা পইণ্ট, যে কেতিয়া ইণ্ট্ৰডিউচ হৈছিলে, আৰু ইনিচিয়েলি প্ৰথমতে মানে কি দ্ৰব্য বিনিময় কৰা হৈছিলে বিনিময় প্ৰথাৰ যোগেদি. তো এতিয়া আমি যাওঁ, হোৱাট ইজ বাৰ্টাৰ ছিষ্টেম. তো বাৰ্টাৰ ছিষ্টেম মানেনো কি. তো মই আগতেই ক'লোঁ যে বাৰ্টাৰ ছিষ্টেমত দ্ৰব্য বা সেৱাৰ সলনি দ্ৰব্য বিনিময় কৰা হয়, আৰু ইয়াত কোনো ধৰণৰ মেজাৰ্ছ, কোনো ধৰণৰ জোখিব পৰা কোনো ধৰণৰ মেজাৰ, ইউনিট, এইবিলাক এককবিলাক নাছিলে. আৰু সেইটো কাৰণে বস্তু সলনি বস্তু বিনিময় কৰিছিলে. আৰু এইটো কি হয়, ইয়াত কৈছে যে দ্য অল্ডেষ্ট ছিষ্টেম অফ ট্ৰেডিং. এইটো বস্তু বিনিময় কৰা এটা পুৰণি প্ৰক্ৰিয়া হয়, মেথড হয়.
পদ্ধতি হয় যেটো আগৰ দিনত ব্যৱহাৰ কৰিছিলে আৰু বাৰ্টাৰ চিষ্টেম ইজ দ্য এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচেছ বিটুইন টু পাৰ্টিজ উইদাউট ইনভলভমেণ্ট অফ কেছ তো পইচাৰ মুদ্ৰাৰ কোনো ব্যৱহাৰ নোহোৱাকৈ এজন ব্যক্তি আন এজন ব্যক্তিৰ পৰা বস্তু সলনি কৰি লোৱা বস্তু বিনিময় কৰা বা সলনি কৰি লোৱা যিটো চিষ্টেম যিটো পদ্ধতি আৰু সেই পদ্ধতিকে বাৰ্টাৰ চিষ্টেম বুলি কোৱা হয় বিনিময় প্ৰথা বুলি কোৱা হয় যেতিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত বস্তু সলনি বস্তু বিনিময় কৰিছিলে আৰু হেতুকে বিনিময় প্ৰথা বুলি কোৱা হয় সো বাৰ্টাৰ যেটো বিনিময়টো বাৰ্টাৰ ইজ দ্য medium in which the goods and services are exchanged directly without a common unit of exchange তো বাৰ্টাৰটো যেটো বিনিময় এটা মিডিয়াম হিচাপে কাম কৰিছিলে ইজ দ্য মিডিয়াম না মাধ্যম হিচাপে কাম কৰিছিলে য'ত মানে বস্তু বা আমি কওঁ দ্ৰব্য গুডছ মানে দ্ৰব্য আৰু ছাৰ্ভিচ বিলাক সেৱা তো এইবিলাক এক্সচেঞ্জ কৰা আছিল ডাইৰেক্টলি মানে এজন ব্যক্তি বা আন এজন ব্যক্তিলে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে বিনিময় কৰা হৈছিল হাললনি কৰি লোৱা হৈছিল উইদাউট এ কমন ইউনিট অফ এক্সচেঞ্জ কোনো মানে সাধাৰণ একক নোহোৱাকৈ না আমি সাধাৰণ একক হিচাপে এটা কি ধৰিব পাৰোঁ আমি সাধাৰণ একক হিচাপে মানি বুলি ক'ব পাৰোঁ পইচা বুলি ক'ব পাৰোঁ টকা বুলি ক'ব পাৰোঁ তো তেতিয়াতো এই মুদ্ৰা ব্যৱহাৰ হোৱা নাছিলেই পইচা ব্যৱহাৰ আৱিষ্কাৰৰ প্ৰচলন হোৱা নাছিলেই তো তেতিয়া কি এজন ব্যক্তি বা আন এজন ব্যক্তি প্ৰত্যক্ষভাৱে বস্তু সলনি বস্তু বিনিময় কৰিছিলে এই বাৰ্টাৰ চিষ্টেম মানে বিনিময় প্ৰথাৰ যোগেদি তো এইটোৱে হৈছে থুলমূলকৈ বাৰ্টাৰ চিষ্টেম মানে কি তো এজন ব্যক্তিয়ে যেতিয়া আন এজন ব্যক্তিৰ লগত দ্ৰব্য সলনি দ্ৰব্য ব্যৱহাৰ বিনিময় কৰিব এক্সচেঞ্জ কৰিব তো এইটোকে বাৰ্টাৰ চিষ্টেম বুলি কয় বিনিময় প্ৰথা বুলি কয় তো ইয়াত আমি যেতিয়া বাৰ্টাৰ চিষ্টেম চাওঁ তো ইয়াত কি হয় মানে গুডছ সলনি গুডছ এক্সচেঞ্জ কৰিছে দ্ৰব্য সলনি দ্ৰব্য বিনিময় কৰিছে ইয়াত চোৱা যে পিকচাৰ দেখাইছে যেতিয়া মানে যেতিয়াতো একক নাছিলে মুদ্ৰাৰ প্ৰচলন নাছিলে আৱিষ্কাৰ নাছিলে তো তেতিয়া যাৰ যি বস্তু আছে সেই বস্তুৰ লগত যিটো তেওঁৰ প্ৰয়োজন হয় যিটো বস্তু তেওঁৰ প্ৰয়োজন সেই বস্তুবিলাকহে বিনিময় কৰিছিলে হাললনি কৰিছিলে কিন্তু যাৰ হাতত এতিয়া ধৰি লওক বুক আছে তো বুক থকা মানে যাৰ বেলেগ বস্তু নাই যেনেকৈ বানানা তো কল নাই তেওঁলোকে কি কৰিব তো বুকৰ সলনি তেওঁলোকে কল বানানাটো এক্সচেঞ্জ কৰিব তো এইটোৱে আছিলে বাৰ্টাৰ চিষ্টেম তো দ্ৰব্য সলনি দ্ৰব্য বা বস্তু সলনি বস্তু যেতিয়া হাললনি কৰিব এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত এইটোকে বাৰ্টাৰ চিষ্টেম বুলি ক'ব বিনিময় প্ৰথা বুলি ক'ব আৰু এইটো বিশেষকৈ যেতিয়া প্ৰচলন আছিলে যেতিয়া মানে মুদ্ৰাৰ আৱিষ্কাৰ হোৱা নাছিলে মানি ইনভেণ্ট কৰা হোৱা নাছিলে বা যেতিয়া তোমাৰ কোনো ইউনিট নাছিলে কোনো একক নাছিলে আৰু এটা কথা যে এই চিষ্টেম মানে কি বিনিময় এতিয়াও মানে কি গাঁও অঞ্চলবিলাক ৰুৰেল এৰিয়াবিলাকত এতিয়াও দেখা যায় যাতে এঘৰ মানুহৰ লগত এঘৰ মানুহ যেনেকৈ চাউল বিশেষকৈ ৰাইচ যিটো তো বিভিন্ন ধৰণৰ চাউল আছে ন তো এঘৰ মানুহৰ লগত এঘৰ মানুহৰ চাউল বিনিময় কৰে যিটো এক্সচেঞ্জ কৰে কেতিয়াবা যে মোৰ যে ধৰি লোৱা মোৰ জহা চাউল আছে মইতো বেলেগ চাউল দিম মোক জহা চাউল 1 কেজি দিবি তো তেনেকৈও আজিকালি এতিয়াও গাঁও অঞ্চলত এইবিলাক এক্সচেঞ্জ হৈ থাকে বিনিময় হৈ থাকে এনেকৈ বস্তু সলনি বস্তু তাত কিন্তু কোনো পইচাৰ হেৰি নহয় কাৰোবাৰ ইটো বস্তু আছে তো ইটো বস্তু নি পেলাই ইটো বস্তু দিয়ে তো এইবিলাক মানে কি হয় তো এতিয়াও মানে গাঁও অঞ্চলত এইবিলাক বিনিময় প্ৰথা এতিয়াও চলি থাকে Now next the difficulties of barter system যে বাৰ্টাৰ বিনিময় প্ৰথা কিছুমান অসুবিধা ডিফিকাল্টিজ তো বিনিময় প্ৰথাৰ যেতিয়া প্ৰচলন আছিলে সেই বিনিময় প্ৰথাটোৰ প্ৰচলনত কিছুমান অসুবিধাই দেখা দিছিলে কিছুমান তাত ডিফিকাল্টি এৰাইজ হৈছিলে যে বিনিময় প্ৰথাটোত কিছুমান ডিফিকাল্টিজ এৰাইজ হৈছিলে তো সেই ডিফিকাল্টিজৰ সৈতে আলোচনা কৰিম বিনিময় প্ৰথা অসুবিধা তো ফাৰ্ষ্টটো কৈছে যে লেক অফ ডাবল কোইনচিডেন্স অফ ওৱান্স তো মানে অভাৱৰ সংগতিহীনতা মানে অভাৱৰ মিল নথকা বা সংগতি নাই মিল নাই মানে তো কি হয় বিনিময় প্ৰথা এটাত বিনিময় লেনদেনটো সম্পন্ন হ'বলৈ কি হ'ব লাগিব দুইজন ব্যক্তিয়ে অভাৱ পূৰণ হ'ব লাগিব
তো যেতিয়া দুইজন ব্যক্তিৰ অভাৱ যদি একেই নহয়, অভাৱ যদি পূৰণ নহয় এজন ব্যক্তিৰ লগত, এজন ব্যক্তিৰ অভাৱ যদি পূৰণ নহয়, তেতিয়া কি বিনিময় প্ৰথাটো সম্ভৱ নাছিলে, বাৰ্টাৰ ছিষ্টেমটো ফিনিছ নহৈছিলে, মানে কি সম্পন্ন নহৈছিলে। তো সেইটো কাৰণে কি হ'ল, দ্য এক্সচেঞ্জ can only happen if the both parties are agreed to exchange. যদি দুইজন ব্যক্তিয়ে ইজন ব্যক্তিৰ লগত বস্তু বিনিময় কৰাত মানে এগ্ৰী হ'ব, তেতিয়াহে কি হয় এক্সচেঞ্জ মানে বিনিময় প্ৰথাটো সম্পন্ন হ'ব। তো অকল এজন ব্যক্তিয়েতো বিনিময় প্ৰথা সম্পন্ন কৰিব নোৱাৰে। তো সেইটো কাৰণে কি হ'ব, দুইজন ব্যক্তি যি দুটা বস্তু বিনিময় কৰিব, এটা বস্তু হ'লে কি হয় বিনিময় প্ৰথা এটা বস্তু হ'লে আন এটা বস্তু বিনিময় কৰে। তো যদি দুইজন ব্যক্তি মানে যি দুজন ব্যক্তিয়ে বিনিময় কৰিব, সেই দুজন ব্যক্তি যদি অভাৱ যদি একেই নহয়, যে ছাপ'জ ধৰি লোৱা এটা এক্সাম্পল ধৰি লৈ আমি এজন ব্যক্তিৰ ওচৰত ক্লথ আছে, কাপোৰ আছে, আৰু আন এজন ব্যক্তিৰ ওচৰত ৰাইচ আছে, চাউল আছে। তো ইজন ব্যক্তিয়ে সিজন ব্যক্তিৰ লগত মানে বিনিময় কৰিব। তো এতিয়া যিজন ব্যক্তিৰ কাপোৰ আছে সেইজনে কি হয় ৰাইচ থকাজনক দিব, আৰু সেই দুজন ব্যক্তি দুজনৰ মাজত যে অভাৱ পূৰণ হ'ব লাগিব, যে যিজনে ৰাইচ আছে ৰাইচ থকাজনে, যিজন চাউল আছে তো চাউল তেওঁ ৰাইচ থকা কাপোৰ থকাজনৰ চাউলৰ অভাৱ হ'ব লাগিব, আৰু যিজন চাউল আছে চাউল থকাজনৰ কাপোৰৰ অভাৱ থাকিব লাগিব। যদি তেতিয়াহে বিনিময় প্ৰথাটো সম্পন্ন হ'ব, যে তেওঁ যিটো অভাৱ আছে অভাৱটো পূৰণ হ'বৰ কাৰণে তেওঁ বিনিময় কৰিব। তো তেতিয়াহে বিনিময় মানে প্ৰথাটো সম্পন্ন হ'ব। তো তেওঁ যদি অভাৱেই নাই তো সেইটো তেওঁ বিনিময় নকৰিবই। তো সেইটো কাৰণে কি হয়, দুইজন ব্যক্তি মানে ডাবল কোইনচিডেঞ্চ, দুইজন ব্যক্তি অভাৱৰ সংগতিহীনতা। তো দুইজন ব্যক্তি অভাৱ থাকিব লাগিব, অভাৱ হ'ব লাগিব, তো তেতিয়াহে তেওঁলোকে বিনিময় প্ৰথা সম্পন্ন হ'ব। কিন্তু ইয়াত কৈছে, যিটো পইণ্ট কৈছে যে লেক অফ ডাবল কোইনচিডেঞ্চ অফ ওৱান, মানে অভাৱৰ সংগতিহীনতা, যে ব্যক্তি দুজনৰ মাজত অভাৱৰ মিল নথকাৰ কাৰণে বিনিময় প্ৰথাটো সম্ভৱ নহয়। এইটো ফাৰ্ষ্ট ডিফিকাল্টিজ বা অসুবিধা, যে অভাৱৰ সংগতি নথকাৰ কাৰণে ব্যক্তি দুজনৰ মাজত মানে এক্সচেঞ্জ বাৰ্টাৰ বিনিময় প্ৰথাটো সম্পন্ন নহ'ল। তো ছেকেণ্ডটো কৈছে লেক অফ কমন মেজাৰ অফ ভেলু, মানে অসমীয়াত যিটো কয় মূল্যৰ সাধাৰণ জোখৰ অভাৱ বা উমৈহতীয়া জোখৰ অভাৱ। তাত কোনো মূল্যৰ জোখ নাই, মানে তাত কোনো জোখ নাই। তো জোখ নথকাৰ কাৰণে কি হ'ল, since there is no medium available to value a commodity, thus the reaching a consensus was difficult. তো তাত কোনো মানে সাধাৰণ কোনো জোখ নাছিলে। তো জোখ নথকাৰ কাৰণে হাউ মাছ টু বি এক্সচেঞ্জ ৱাজ এ কুৱেশ্যন মাৰ্ক। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক কিমান পৰিমাণৰ মানে বিনিময় কৰিব। এতিয়া আমি ফাৰ্ষ্ট এক্সাম্পল দিছিলোঁ, যে কাপোৰ আৰু চাউলৰ, এজন ব্যক্তিৰ ওচৰত চাউল আছে, এজনৰ ওচৰত কাপোৰ আছে। তো এখন কাপোৰৰ বিনিময়ত তেওঁ কিমান চাউল দিব, তো এখন কাপোৰৰ বিনিময়ত তেওঁ কিমান চাউল দিব, তো তাত কোনো জোখ নাছিলে। তো তেওঁ কিমান চাউল দিব, তো 1 কেজি দিব, 2 কেজি দিব, তো তেতিয়া সেই ইউনিটবিলাকো নাছিলে, কিমান কেজি দিব, কেজি কুইণ্টেলছ এইবিলাকো তেতিয়া এইবিলাক এককো নাছিলে। তো সেইটো কাৰণে যেতিয়া মুদ্ৰা প্ৰচলন হ'ল তেতিয়া ইউনিটবিলাক তেতিয়া আহিছে, তেতিয়া মানে ইনভেণ্ট হৈছিলে ইউনিটবিলাক। তো সেইটো কাৰণে তেওঁ কিমান দিব, সেই যিটো কমন যিটো মানে মেজাৰ, যিটো ভেলুৰ মূল্যৰ যিটো যে সাধাৰণ জোখ, সেই জোখৰ অভাৱৰ কাৰণে বিনিময় প্ৰথাত এজনে হয়তো কেতিয়াবা বেছি দিছিলে, তো সেইটো কাৰণে তেওঁ কি হ'ল লোকচান ভৰিবলগীয়া হৈছিলে, লছ চাফাৰ কৰিছিলে। চ' সেইটো কাৰণে কিমান বস্তু হ'লে কিমান দিব, তো কোনো জোখ নাছিলে। তো সেইটো যাৰ মানে প্ৰয়োজন হয়, তো সেইমতে মানে বিনিময় কৰি লৈছিলে। তো সেইটো কাৰণে এটা পাৰ্টিয়ে কেতিয়াবা মানে লছ চাফাৰ কৰিবলগীয়া হৈছিলে, লোকচান ভৰিবলগীয়া হৈছিলে। তো 3 নম্বৰ যিটো থাৰ্ড ডিফিকাল্টিজ ইন ইনডিভিজিবিলিটি অফ কমডিটিজ। তো কি হয়, বস্তুবিলাক যিবিলাক এক্সচেঞ্জ কৰিব, যিবিলাক বিনিময় কৰিব, সেই বস্তুবিলাকক কি হয় ইনডিভিজিবিলিটি, মানে বিভাজনৰ অসুবিধা, সেই বস্তুবিলাকৰ বিভাজনৰ অসুবিধা হৈছিলে।
In some cases, it was really difficult to measure and divide the commodity without the loss in value. কি হয় কেতিয়াবা কিছুমান বস্তুৰ ক্ষেত্ৰত বিভাজনৰ কাৰণে অসুবিধা হৈছিলে। ছাপ'জ ধৰি লোৱা এজন ব্যক্তিৰ ওচৰত এটা ছাগলী আছে, এজন ব্যক্তিৰ ওচৰত যেনিবা চাউল আছে, এজন ব্যক্তিৰ ওচৰত কাপোৰ আছে। তো এতিয়া ছাগলী থকা ব্যক্তিজন দুইটা বস্তুৱে দৰকাৰ, তেওঁ কাপোৰো দৰকাৰ হৈছে, চাউলো দৰকাৰ হৈছে। তো এতিয়া তেওঁতো দুইটা বস্তুৰ অভাৱ আছে। তেওঁ অভাৱ পূৰণ কৰিবৰ কাৰণে কি কৰিব, তেওঁ সেই দুইজন ব্যক্তিৰ লগত বিনিময় কৰিব লাগিব। তো তেওঁৰ ওচৰত এটাই ছাগলী আছে। তো এতিয়া তেওঁ কেনেকৈ সেই ছাগলীটো ডিভিজন কৰিব, তেওঁ কেনেকৈ বিভাজন কৰিব? তেওঁতো বিভাজন কৰে যদি তেওঁ দুইজন ব্যক্তিকে দিব লাগিব, চাউলো ল'ব, তেওঁ কাপোৰো ল'ব। তো যদি এটা ছাগলীয়ে দুজন মাজত ব্যক্তি কৰে, তেওঁ ছাগলীটো হয়তো মানে যিটো গতৰ কথা কৈছোঁ মই, তো ছাগলীটো হয়তো মানে তেওঁ কাটিব লাগিব, বা কাটি যদি তেওঁ বিভাজন কৰিলে কি হ'ব তেওঁলোকে যি দুজন ব্যক্তি অকল তেওঁলোকে মিট পাব, অকল মাংসহে পাব। তাৰ বাহিৰে তেওঁলোকে একো লাভ নহ'ব, অকল তেওঁ মাংস পাব। তো সেইকাৰণে সেই যে বিভাজনৰ অসুবিধা, তো ডিভিজনৰ অসুবিধা যিটো কাৰণে বিনিময় প্ৰথাত এটা অসুবিধাৰ সৃষ্টি হৈছিলে। সেইটো কাৰণে আমি এটা মানে ডিফিকাল্টিজ ইন ডিভিজিবিলিটি অফ কমডিটিজ এটা অসুবিধা বুলি আমি ডিফিকাল্টিজ বুলি ক'ব পাৰোঁ, অসুবিধা বুলি ক'ব পাৰোঁ। 4 নম্বৰটো কৈছে যে ইনকনভিনিয়েঞ্চ টু ছেভ, সঞ্চয়ৰ অসুবিধা। অসুবিধা মানে তো ছেভ কৰিবলৈ অসুবিধা হয়, মানে ইনকনভিনিয়েঞ্চ। তো সঞ্চয়ৰ অসুবিধা, কাৰণ বিনিময় প্ৰথাত বস্তু বিনিময় কৰা হয়। তো বস্তুবিলাক আমি জানো যে বস্তুবিলাক বেছি দিনলৈকে আমি সাঁচি ৰাখিব নোৱাৰোঁ বা সঞ্চয় কৰিব নোৱাৰোঁ। এদিন নহয় এদিন মানে সেই বস্তুবিলাক বেয়া হৈ যাব। চ' ৱেল্থ কুড নট বি ছেভ ফৰ লং ৰান। তো দীৰ্ঘ সময়ৰ কাৰণে আমি আমাৰ বস্তু বা সম্পত্তিবিলাক আমি সাঁচি ৰাখিব, ছেভ কৰিব নোৱাৰোঁ। তো এজ দ্য মষ্ট অফ দ্য কমডিটিজ আৰ পেৰিছেবল ইন দ্য লং ৰান। তো মানে বেছিভাগ বস্তুৱে কি হয় দীৰ্ঘ সময়ত বেয়া হৈ যায়। চ' সেইটো কাৰণে আমি সেই বস্তুবিলাক আমি সঞ্চয় কৰিব নোৱাৰোঁ। যেনেকৈ আমি এতিয়া যেতিয়া মুদ্ৰাৰ প্ৰচলন হ'ল, এতিয়া আমি বস্তু এটা থাকিলে আমি সেইটো বস্তু চেল কৰি পিনে বিকি পেলাই আমি তাৰ পইচাখিনি আমি ছেভ কৰি ৰাখিব পাৰোঁ, সঞ্চয় কৰি ৰাখিব পাৰোঁ। কিন্তু তেতিয়াৰ দিনত কোনো মুদ্ৰাৰ প্ৰচলন নাছিলে। তো তেতিয়া সেই ক্ষেত্ৰত কি হ'ব, সেই ক্ষেত্ৰত তেওঁ বস্তু বিনিময় কৰি যিটো বস্তু মানে পায়, তো সেইবিলাক সঞ্চয় কৰি ৰাখিবলগীয়া হৈছিলে। তো সেই সঞ্চয়বিলাকতো বেছি দিনলৈকে সঞ্চয় কৰি ৰাখিব নোৱাৰে, কাৰণ বেয়া হৈ যাব। তো সেইটো কাৰণে এইটো এটা অসুবিধা হৈছিলে যে ইনকনভিনিয়েঞ্চ টু ছেভ, তো সঞ্চয় কৰিবলৈ অসুবিধা হৈছিলে। তো এতিয়া আমি যদি চাওঁ যে বিনিময় প্ৰথাত যদি আমি ৰাইচ কওঁ, হুইট কওঁ, তো এইবোৰ কথা ক'লে, তো এই ক্ষেত্ৰতো সেইবিলাকো বেছি দিনলৈকে আমি সঞ্চয় কৰি ৰাখিব নোৱাৰোঁ। তো এটা সময়ত সেইবোৰতো বেয়া হৈ যাব। তো সেইকাৰণে ইনকনভিনিয়েঞ্চ অসুবিধা, ছেভ কৰিবলৈ অসুবিধা হৈছিলে কাৰণে বিনিময় প্ৰথাটো আন এটা আমি অসুবিধা বুলি ক'ব পাৰোঁ, যে সঞ্চয়ৰ অসুবিধা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ তোমালোকে ভাল পাবা। চ' থেংক ইউ।